আপোনালোকেতো এপিএছচিৰ নতুন সিলেবাছখনৰ বিষয়ে ইতিমধ্যে গম পাইছেই। এইখন আগৰ সিলেবাছৰ তুলনাত অলপ কঠিন হয়। এপিএছচি এক্সামত তিনিটা ষ্টেজ থাকিব, প্ৰিলিমিনাৰী, মেইনছ আৰু ভাইভা। প্ৰিলিমিনাৰী এক্সামত দুখন পেপাৰ থাকিব, পেপাৰ 1 আৰু পেপাৰ 2। মই আপোনালোকক সিলেবাছ ৱাইজ পঢ়াই যাম। প্ৰথম পেপাৰ 1ৰ হিষ্ট্ৰীৰ বিষয়ে 300টা কুৱেশ্যন মই পঢ়াম, কিন্তু এটা ভিডিঅ'ত 300টা কুৱেশ্যন কভাৰ কৰাটো সহজ নহয়, গতিকে মই পাৰ্ট ৱাইজ পঢ়াই যাম। প্ৰতিটো পাৰ্টতে 30টাকৈ হিষ্ট্ৰী কুৱেশ্যন থাকিব আৰু লগতে কাৰেণ্ট ইভেণ্টৰো 10টা কুৱেশ্যন থাকিব। গতিকে আহকচোন আমি পলম নকৰি ভিডিঅ'সমূহৰ মাজলৈ যাওঁ। কুৱেশ্যন 1, হোৱাট ৱাজ দ্য আদাৰ নেম অফ হৰ্ষবৰ্ধন? হৰ্ষবৰ্ধনৰ আন এটা নাম কি আছিল? ইয়াত অপশ্যন 4টা দিয়া আছে। তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শিলাদিত্য। হৰ্ষবৰ্ধনৰ ৰাজত্বকাল আছিল 606ৰ পৰা 647 খ্ৰীষ্টাব্দলৈকে। তেওঁৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিল পঞ্জাৱৰ পৰা ৱেষ্ট বেংগল, উৰিষ্যা আদিকে হৈ নৰ্মদা ৰিভাৰৰ ইণ্ডো গেংগেটিক যি সমতল এৰিয়া আছে তালৈকে তেওঁ সাম্ৰাজ্য বিস্তাৰ কৰিছিল। আৰু তেওঁ সকলো ধৰ্মৰ লোককে সমান সন্মান আগবঢ়াইছিল। আৰু তেওঁ জীৱনকালত শেষলৈ তেওঁ বুদ্ধিজিম যি বুদ্ধ ধৰ্ম তেওঁ ফ'ল' কৰিছিল, অৰ্থাৎ গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন 2, হু এমং দ্য ফলোয়িং ৰোড নাগানন্দ? নাগানন্দ কোনে লিখিছিল? ইয়াত অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধনে নাগানন্দ লিখিছিল। নেক্সট 3, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ চিচুংগা ডাইনাষ্টি? চিচুংগা ডাইনাষ্টিৰ শেষ শাসকজন কোন আছিল? ইয়াত অপশ্যন 4টা দিয়া আছে। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, নন্দীবৰ্ধন। নেক্সট কুৱেশ্যন 4, হু ইজ এমং দ্য ফলোয়িং চালুক্য কিং পাৰফৰ্ম অশ্বমেধ যজ্ঞ? অৰ্থাৎ তলৰ কোনজন চালুক্য ৰজাই অশ্বমেধ যজ্ঞ পাৰফৰ্ম কৰিছিল? অপশ্যন 4টা দিয়া আছে। তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, পুলকহেন 1। নেক্সট কুৱেশ্যন 5, হু ইজ এমং দ্য ফলোয়িং ৱাজ দ্য লাষ্ট ৰুলাৰ অফ গুপ্ত এম্পায়াৰ? তলৰ কোনজন গুপ্ত এম্পায়াৰ মানে গুপ্ত সাম্ৰাজ্যৰ শেষ শাসক আছিল? ইয়াত অপশ্যন 4টা দিয়া আছে। তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, বিষ্ণুগুপ্ত। নেক্সট কুৱেশ্যন 6, দ্য ৰুলাৰ অফ হুইচ এমং দ্য ফলোয়িং ডাইনাষ্টিজ কল্ড দেমছেল্ভ ব্ৰহ্ম ক্ষত্ৰিয়? তলৰ কোনটো ডাইনাষ্টিয়ে নিজৰ শাসনকালক ব্ৰহ্ম ক্ষত্ৰিয় বুলি কৈছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, সেন। আৰু আমি জানি লওঁ আহক এতিয়া সেনসকলৰ বিষয়ে অলপ, সেন ডাইনাষ্টিৰ বিষয়ে। সেন ডাইনাষ্টিৰ যি প্ৰতিষ্ঠাপক আছিল তেওঁ আছিলে হেমন্ত সেন। আৰু সেন ডাইনাষ্টিৰ যিজন শেষ ৰজা তেওঁ আছিল লক্ষ্মণ সেন। নেক্সট কুৱেশ্যন 7, দ্য ইউনিভাৰ্চিটি অফ নালন্দা ৱাজ ছেট আপ বাই হুইচ গুপ্ত ৰুলাৰ? কোনজন গুপ্ত ৰুলাৰৰ মানে শাসনকালত নালন্দা বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হৈছিলে? ইয়াত অপশ্যন 4টা দিয়া আছে। তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, কুমাৰগুপ্ত 1। কুমাৰগুপ্ত 1ৰ দিনত নালন্দা বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। অলপ জানি লওঁ আহক যে সেইখন প্ৰতিষ্ঠা হৈছিল বিহাৰৰ বাদাগাঁও নামৰ ঠাইত। আৰু 5ম শতিকাত মানে 5th century 5ম শতিকাত নালন্দা বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন 8, এট হুইচ এজ গৌতম বুদ্ধ গট নিৰ্বাণা? গৌতম বুদ্ধই কেতিয়া মানে কোনটো বয়সত তেওঁ নিৰ্বাণা লাভ কৰিছিল? ইয়াত অপশ্যন 4টা দিয়া আছে। তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 35। আহক আমি অলপ জানি লওঁ গৌতম বুদ্ধৰ বিষয়ে। গৌতম বুদ্ধ জন্ম হৈছিলে লুম্বিনী কপিলাবস্তু নামৰ ঠাইত তেওঁৰ জন্ম হৈছিল। আৰু তেওঁ 35 বছৰ বয়সত নিৰ্বাণা লাভ কৰিছিল।
আৰু তেওঁ নিৰ্বাণা লাভ কৰিছিল নিৰঞ্জনা নদীৰ পাৰত বুদ্ধ গয়াত এজোপা আহঁত গছৰ তলত তেওঁ নিৰ্বাণা লাভ কৰিছিল। নেক্সট কুৱেশ্যন 9 অন দ্য বেংক অফ হুইচ ৰিভাৰ মহাবীৰ এটেইন কাবল্য কোনখন নদীৰ পাৰত মহাবীৰে কাবল্য এটেইন কৰিছিল? ইয়াত অপশ্যন 4টা দিয়া আছে তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰিজুপালিকা। মহাবীৰে তেওঁৰ যেতিয়া বয়স আছিল 42 মানে 42 বছৰ বয়স তেতিয়া তেওঁ কাবল্য এটেইন কৰিছিল আৰু তেওঁ এটেইন কৰিছিল ৰিজুপালিকা নদীৰ পাৰত শাল গছৰ তলত বহি পেলাই তেওঁ কাবল্য এটেইন কৰিছিল। আমি পাইছোঁ যে গৌতম বুদ্ধই কোনখন নদীৰ পাৰত নিৰ্বাণা লাভ কৰিছিল? গৌতম বুদ্ধই নিৰঞ্জনা নদীৰ পাৰত বহি তেওঁ নিৰ্বাণা লাভ কৰিছিল আৰু মহাবীৰে ৰিজুপালিকা নদীৰ পাৰত বহি তেওঁ কাবল্য লাভ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 10 হু ৱাজ দ্য ফাউণ্ডাৰ অফ নন্দ ডাইনাষ্টি নন্দ ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত অপশ্যন 4টা দিয়া আছে তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহাপদ্মনন্দ। কুৱেশ্যন নম্বৰ 11 হু ৱাজ দ্য চেয়াৰমেন অফ থাৰ্ড তামিল সংগম চেয়াৰমেন তেওঁ কোন আছিল? অপশ্যন 4টা দিয়া আছে তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নাকিৰাৰ। আৰু এইখন থাৰ্ড তামিল সংগম হৈছিল সেইখন ক'ত হৈছিলে? সেইখন হৈছিলে মাদুৰাইত থাৰ্ড তামিল সংগমখন হৈছিল। কুৱেশ্যন নম্বৰ 12 পুষ্যমিত্ৰ দ্য ফাউণ্ডাৰ ৰুলাৰ অফ শুঙ্গা ডাইনাষ্টি পাৰফৰ্ম হাউ মেনি অশ্বমেধ ছেক্ৰিফাইচ শুঙ্গ ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক পুষ্যমিত্ৰ তেওঁ কেইখন অশ্বমেধ যজ্ঞ পাতিছিল পাৰফৰ্ম কৰিছিল মানে? অপশ্যন 4টা দিয়া আছে তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি দুখন অশ্বমেধ যজ্ঞ তেওঁ পাৰফৰ্ম কৰিছিল। নেক্সট 13 দ্য এচিভমেণ্ট অফ সমুদ্ৰগুপ্ত আৰ মেনশ্যন ইন হুইচ ইনস্ক্ৰিপশ্যন সমুদ্ৰগুপ্তৰ বিষয়ে কোনটো লিপিত বিবদ্ধ হৈ আছে? অপশ্যন 4টা দিয়া আছে তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন। এলাহাবাদ যি পিলাৰ ইনস্ক্ৰিপশ্যন আছে তাত সমুদ্ৰগুপ্তৰ বিষয়ে লিপিবদ্ধ হৈ আছে। নেক্সট কুৱেশ্যন 14 দ্য এনচিয়েণ্ট পৰ্ট চাইট অফ গদব্য ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি পুৰণি গদব্য দুৰ্গ ক'ত অৱস্থিত? ইয়াত অপশ্যন 4টা দিয়া আছে তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি শ্ৰীলংকা। নেক্সট 15 হু এমং দ্য ফলোয়িং ডিফিটেড হৰ্ষবৰ্ধন অন দ্য বেংক অফ ৰিভাৰ নৰ্মদা তলৰ কোনজনে হৰ্ষবৰ্ধনক নৰ্মদা নদীৰ পাৰত পৰাস্ত কৰিছিল মানে হৰুৱাইছিল? ইয়াত অপশ্যন 4টা দিয়া আছে তাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি পুলকহেন টু। আহক আমি অলপ জানি লওঁ এই বিষয়ে যে পুলকহেন টু যি চালুক্য ৰজা আছিল তেওঁ চিৰচাত হৰ্ষবৰ্ধনক নৰ্মদা নদীৰ পাৰত তেওঁ হৰ্ষবৰ্ধনক পৰাস্ত কৰিছিলে। নেক্সট কুৱেশ্যন 16 ভাণ্ডি ৱাজ এ চিফ ছেক্ৰেটাৰী অফ হুইচ এমং দ্য ফলোয়িং ইণ্ডিয়ান কিং ভাণ্ডি এজন মুখ্য ছেক্ৰেটাৰী আছিল তলৰ কোনজন ভাৰতীয় ৰজা ইণ্ডিয়ান কিং ভাৰতীয় ৰজাৰ দিনত মানে ভাণ্ডি চিফ ছেক্ৰেটাৰী আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে আপোনালোকে দেখিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৰ্ষবৰ্ধন। নেক্সট 17 ঋগ্বেদা ৱাজ ৰিটেন ডিউৰিং হুইচ এমং দ্য ফলোয়িং এজেছ যিখন ঋগ্বেদা বুলি কয় ঋগ্বেদ মানে অসমীয়াত কয় ঋগ্বেদ তলৰ কোনটো সময়ত কোনটো কালত মানে লিখা হৈছিল? ইয়াত অপশ্যন 4টা দিয়া আছে তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি আইৰণ এজ। হোৱাট ৱাজ দ্য নেম অফ দ্য চিলভাৰ কইন ইছ্যু বাই গুপ্তা
গুপ্তাসকলে উলিওৱা সিলভাৰ কইনৰ নাম কি আছিল ইয়াত অপচন 4টা দিয়া আছে তাৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰূপাকা নেক্সট 19 who was the court poet of সমুদ্ৰগুপ্ত সমুদ্ৰগুপ্তৰ ৰাজপ্ৰসাদৰ কবি কোন আছিল ইয়াত অপচন 4টা দিয়া আছে তাৰ শুদ্ধ উত্তৰ হৈছে অপচন এ হাৰিসেন নেক্সট 20 who wrote the book পঞ্চ সিদ্ধান্তিকা পঞ্চ সিদ্ধান্তিকা যিখন কিতাপ এখন কোনে লিখিছিল অপচন 4টা দিয়া আছে আপোনালোকে দেখিছে এর শুদ্ধ উত্তৰ হৈছে অপচন এ বৰাহমিহিৰ আহক আমি বৰাহমিহিৰৰ বিষয়ে অলপ জানো বৰাহমিহিৰ হৈছে তেৱেই ভাৰতীয় বিখ্যাত এষ্ট্ৰোনমাৰ মেথমেটিচিয়ান আৰু এষ্ট্ৰলজাৰ আছিল আৰু তেৱেই পঞ্চ সিদ্ধান্তিকাখন লিখিছিল নেক্সট question number 21 Huensang had visited the court of which among the following rulers তলৰ কোনজন শাসকৰ শাসনকালত হিউৱেনচাং ৰাজপ্ৰসাদলৈ আহিছিল ইয়াত অপচন 4টা দিয়া আছে আপোনালোকে দেখিছে তাৰ শুদ্ধ উত্তৰ হৈছে অপচন এ হৰ্ষবৰ্ধন হিউৱেনচাং চীনৰ গিলগিত আছিল আৰু তেওঁ হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ৰাজপ্ৰসাদলৈ আহিছিল নেক্সট question 22 তলৰ কোনজনে কৈছে যে হু এমং দা ফলোইং তলৰ কোনজনে মৌৰ্য এম্পায়াৰৰ বিষয়ে ওপৰৰ উক্তিটো কৈছিল এৰ অপচন 4টা দিয়া আছে তাৰ শুদ্ধ উত্তৰ হৈছে অপচন এ মেগাস্থেনিছ নেক্সট 23 which among the following is true about বুদ্ধ তলৰ 4টা অপচন দিয়া আছে তলৰ কোনটো শুদ্ধ বুলি কৈছে বুদ্ধৰ বিষয়ে তলৰ কোনটো উক্তি শুদ্ধ ইয়াত 4টা অপচন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি he neither accepted nor rejected the existence of god যে তেওঁ মানে বুদ্ধই তেওঁ ভগৱান নাই বুলিও কোৱা নাছিল আৰু আছে বুলিও কোৱা নাছিল তেওঁ নিমাত আছিল নেক্সট তলৰ কোনখন সংস্কৃত কাব্যত চন্দ্ৰগুপ্ত মৌৰ্যৰ ক্ষমতা আৰু কূটনীতিৰ বিষয়ে লিখা আছে ইয়াত অপচন 4টা দিয়া আছে তাৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি মুদ্ৰা ৰাক্ষস মুদ্ৰা ৰাক্ষস যিখন কাব্য আছিল সেইখন সংস্কৃত ভাষাত লিখা আছিল আৰু এখন লিখিছিল বিশাখা দত্তই নেক্সট 25 Which among the following was the earliest drama of Kalidas তলৰ কোনখন কালিদাসৰ পুৰণি ড্ৰামা অৰ্থাৎ পুৰণি নাটক আছিল ইয়াত অপচন 4টা দিয়া আছে তাৰ শুদ্ধ উত্তৰ হৈছে অপচন বি মাল বিকাগ্নি মিত্ৰম 26 ঋগ্বেদা সংহিতা ডিনোট 1/4 of its hands to মানে কৈছে যে ঋগ্বেদা সংহিতাত 4/ভাগৰ এভাগ কাৰ বিষয়ে উল্লেখ আছে ইয়াত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি ইন্দ্ৰ ঋগ্বেদা সংহিতাত 4/ভাগৰ এভাগ ইন্দ্ৰৰ বিষয়ে লিখা আছে আৰু বাকি 3/ভাগ সূৰ্য দেৱতা বৰুণ দেৱতা আৰু অগ্নি দেৱতাৰ বিষয়ে লিখা আছে নেক্সট 27 Which of the following was most probably the first metal to be used in India যে তলৰ কোনটো ধাতু ইণ্ডিয়াত ফাৰ্ষ্ট মানে প্ৰথম ব্যৱহৃত হৈছিল ইয়াৰ অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি কপাৰ নেক্সট 28 Consider the following pair of Sanskrit plays with their authors যে তলৰ কোনটো জোৰা শুদ্ধ ইয়াত দেখিছে 1 নম্বৰ দিয়া আছে 1ত দিয়া আছে নগৰানন্দ হৰ্ষ মানে হৰ্ষই নগৰানন্দ লিখিছিল কালিদাসে ৰত্নাৱলী লিখিছিল নে শুদ্ৰাকাই প্ৰিয়দৰ্শিতা লিখিছিল ইয়াৰ কোনটো জোৰা শুদ্ধ ইয়াৰ অপচন 4টা দিয়া আছে শুদ্ধ উত্তৰ হৈছে অপচন বি অনলি 1টোৱে শুদ্ধ যে হৰ্ষবৰ্ধনে নগৰানন্দখন লিখিছিল এই জোৰাটোহে শুদ্ধ
29. What was the name given to the head of the family during the Rigvedic age? যে ঋগবৈদিক যুগত যেটো মুখ্য ফেমিলি আছিল সেই ফেমিলিটো মানে প্ৰধান ফেমিলি আছিল সেইটো কি নাম দিয়া হৈছিল এর অপশন 4টা দিয়া আছে শুদ্ধ উত্তৰটো হৈছে অপশন সি হুলাপা নেক্সট আমাৰ এটোৱে লাষ্ট কোৱেশ্চন হ'ব 30 কোৱেশ্চনটো আমাৰ হিষ্ট্ৰি আজি হিষ্ট্ৰি পাৰ্ট 1 ৰ আজি শেষৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 30 Consider the following statement about the book অৰ্থশাস্ত্ৰ আছে অৰ্থশাস্ত্ৰ বুকখনৰ বিষয়ে তলৰ কোনটো উক্তি শুদ্ধ ইয়াত তিনটা উক্তি দিয়া আছে 1 2 3 তাৰে শুদ্ধ উত্তৰ হৈছে অপশন এ 1 and 2 মই উক্তিকেইটা পঢ়ি দিছো 1 It is a treatise on Mauryan political, economic and administration. আজি অৰ্থশাস্ত্ৰত Mauryan political, economic আৰু administrationৰ বিষয়ে লিপিবদ্ধ আছে আৰু 2 Chanakya is credited as the author of the book. যে অৰ্থশাস্ত্ৰখন চাণক্যই লিখিছিল আহক আমি এতিয়া কাৰেণ্ট এফেয়াৰৰ 10টা কোৱেশ্চনৰ মাজলৈ যাওঁ কোৱেশ্চন নম্বৰ 1 What is Ganga Avalukan that was seen in news recently? Ganga Avalukan কি আছিল যেটো নিউজ আমি কেইদিনমানৰ আগতে দেখা পাইছিলো গংগা বলকান কি এর অপশন 4টা দিয়া আছে শুদ্ধ উত্তৰ হৈছে অপশন বি মিউজিয়াম Question number 2 Which organization has announced to make available to 120 million rapid diagnostic tests for COVID-19 তলৰ কোনখন অৰ্গানাইজেচনে COVID-19 ৰ বাবে 120 মিলিয়ন rapid diagnostic test announce কৰিছিল ইয়াত অপশন 4টা দিয়া আছে শুদ্ধ উত্তৰ হৈছে অপশন বি WHO যাক কোৱা হয় World Health Organization Next question number 3 Serum Institute of India is collaboration with Gavi and which other organization has aimed to produce 100 million additional doses of COVID-19 vaccine যে ভাৰতৰ যি সেৰাম ইনষ্টিটিউট আছিল সেইখন গাবিৰ সৈতে কোলাবৰেচন কৰিছিল আৰু এনেকুৱা এখন অৰ্গানাইজেচন আছিল যি 100 মিলিয়ন কোভিড-19 ভ্যাকচিন উৎপাদনৰ বাবে এম কৰিছিল সেই অৰ্গানাইজেচনখনৰ নাম কি আছিল ইয়াত অপচন 4টা দিয়া আছে তাৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যন নেক্সট Question 4 Which supersonic cruise missile with indigenous booster has been successfully flight tested? কোনটো supersonic cruise missile indigenous booster successfully test কৰা হৈছিল ইয়াৰ অপচন 4টা দিয়া আছে তাৰ শুদ্ধ উত্তৰ হৈছে অপচন এ ব্ৰহ্মোছ নেক্সট 5 Said Anwara Taimur who recently passed away was the only woman chief minister of which state Said Anwara Taimur যাৰ অলপতে ৰিসেন্টলি মৃত্যু হৈছিল চিফ মিনিষ্টাৰ আছিল ওমেন চিফ মিনিষ্টাৰ আছিল কোনখন ষ্টেটৰ আছিল কোনখন ৰাজ্যৰ আছিল অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ আসাম নেক্সট 2020 যে ট্ৰাই চেয়াৰপাৰসন আছিল তেওঁ কাক এপইণ্ট কৰা হৈছিল এৰ অপচন 4টা দিয়া আছে শুদ্ধ উত্তৰ হৈছে অপচন এ পিডি ফাগেলা নেক্সট question number 7 स्वच्छता के 6 साल बेमिसाल is a tagline used to commemorate 6 years of completion of which scheme তলৰ কোনটো স্কিম 6 বছৰ কমপ্লিশন হ'ল 6 বছৰ কমপ্লিট হোৱাৰ কাৰণে এই স্বচ্ছতাকে 6 সাল বেমিসাল বুলি এই ট্যাগলাইনটো ব্যৱহৃত হৈছিল অপচন 4টা দিয়া আছে শুদ্ধ উত্তৰ হৈছে অপচন এ স্বচ্ছ ভাৰত মিছন আৰবান নেক্সট 8 number which country has recently announced ban on slaughtering of cow ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি
Lanka. Question number 9. The Ambedkar Social Innovation and Incubation Mission has been launched by which ministry? As in কোনখন ministry launch হৈছিল? ইয়াৰ অপশ্যন চাৰিটা দিয়া আছে। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, Ministry of Social Justice and Empowerment. Question number 10, the last question as a current affair. The custom-made aircraft Air India 1 is manufactured by which company? Air India 1 কোনটো কোম্পানীয়ে manufacture কৰিছিল মানে বনাইছিল? এই অপশ্যন চাৰিটা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, Boeing. যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আৰু কমেণ্ট বক্সত যদি কিবা ডাউট আছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব। মই যিমান পাৰোঁ আপোনালোকক কমেণ্ট বক্সত ৰিপ্লাই দিবলৈ চেষ্টা কৰিম।